নৱজাতকক কাপোৰ মেৰিওৱা। এই প্ৰক্ৰিয়াটোৱে নৱজাতকক উষ্ণতা প্ৰদান কৰে, কিয়নো মাতৃৰ গৰ্ভৰ পৰা ওলাই অহাৰ পিছতেই কেঁচুৱাৰ শৰীৰৰ তাপমাত্ৰা হ্ৰাস হয়। নৱজাতকক কোমল পৰিষ্কাৰ কপাহী কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে আৰু শৰীৰৰ উষ্ণতা বৰ্তাই ৰাখিবলৈ সঘনাই স্তনপান কৰাব লাগে। পদক্ষেপ 1, যিয়ে কাপোৰ মেৰিয়াব তেওঁ চাবোনেৰে হাত ধুব লাগিব। 1 মিটাৰ দীঘল আৰু বহল বৰ্গক্ষেত্ৰৰ কাপোৰ এখন ল'ব লাগে আৰু পৰিষ্কাৰ শুকান ঠাইত ৰাখিব লাগে। কাপোৰৰ এটা কোণ লওক আৰু কেঁচুৱাটোৰ মূৰটো ধৰি ৰাখিবলৈ প্ৰয়োজন অনুসৰি ইয়াক ভাঁজ কৰক। কাপোৰত ন্যূনতম কাপোৰ পিন্ধাই কেঁচুৱাটোক এনেদৰে ৰাখক যাতে মূৰটো ভাঁজ কৰা অংশত থাকে। কাপোৰৰ ভাঁজ কৰা অংশটো কেঁচুৱাটোৰ কপালত মূৰ আৰু দুয়োখন কাণ ঢাকি আনি থুতৰিৰ তলত এখন হাতেৰে দুয়োটা কাপোৰৰ মূৰ ধৰি ৰাখক যাতে কোনো ফাঁক নাথাকে আৰু খুব টানো নহয়। তাৰ পিছত আনখন হাতেৰে ভৰিৰ মূৰত থকা কাপোৰখন বুকুৰ ওপৰলৈ আনি গোটেই ঠাইখিনি ঢাকি দিব। এতিয়া যিকোনো এটা ফালৰ কাপোৰ লৈ কেঁচুৱাটোৰ পিঠিৰ তলত এনেদৰে ৰাখিব যাতে হাত আৰু শৰীৰ ঢাকি ৰাখে। একেদৰেই আনফালেও ইয়াৰ পুনৰাবৃত্তি কৰক। অনুগ্ৰহ কৰি চাওক যাতে পিছফালৰ কাপোৰখন ভাঁজ নহয়। তাৰ পিছত কেঁচুৱাটোক বতৰ অনুসৰি অতিৰিক্ত কাপোৰ বা কম্বলেৰে ঢাকি ৰাখিব লাগে। মুখৰ বাহিৰে মূৰ, কাণ, হাত, ভৰি ঢাকি ৰাখিব লাগে। নৱজাতকৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।